মানে কংগ্ৰেছৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম নিজৰ ভিতৰত কাজিয়া আজি আমি ইমান দিন ধৰি একলগ হৈ যাব পাৰিছোঁ ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে আকৌ তাৰপিছত আপোনাৰ যেতিয়াই ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে প্ৰদ্যুৎ বৰদলৈয়ে একলগ হোৱাটো নিবিচাৰে হে যেতিয়া গৌৰৱ গগৈ কিবা এটা কথা কয় বেলেগ এজনে বেয়া পায় যেতিয়া ভূপেন বৰাই কিবা এটা কথা কয় আন এজনে বেয়া পায় এই কাজিয়াখনৰ কাৰণে আচলতে আমাৰ ইউনিটিটো হোৱাগৈ বহুতে ভাবি আছে যে আমাৰ নিজৰ ভিতৰত এই দলবিলাক কংগ্ৰেছ আৰু আমাৰ মাজত কিবা কাজিয়া আছে নেকি বেলেগ বেলেগ দলৰ মাজত আমাৰ বেলেগ বেলেগ দলৰ মাজত কাজিয়া নাই কংগ্ৰেছৰ লগত কংগ্ৰেছৰ কাজিয়াটো কংগ্ৰেছৰ ভিতৰত ভূপেন বৰাই বিচাৰিলে বেলেগে মানে একতাটো নিবিচাৰে আৰু বেলেগবিলাকে বিচাৰিলে আকৌ বেলেগে নিবিচাৰে গতিকে এইটো কংগ্ৰেছৰ ভিতৰত থকা অন্তঃকণ্ডলৰ কাৰণে আমাৰ যিটো ইউনিটি আমাৰ যিটো একতা আমাৰ সকলো দলৰ যিটো ঐক্যবদ্ধ শক্তি এইটো আমি ঐক্যবদ্ধ হ'ব পৰা নাই কংগ্ৰেছৰ ভিতৰৰ এই একতা একমাত্ৰ এজন মানুহে এইটো ঠিক কৰি দিব পাৰে তেওঁ হ'ল ৰাহুল গান্ধী সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ লিডাৰবিলাকক কেইদিনমানৰ আগতে যে ৰাহুল গান্ধীয়ে মাতি নিছিলে খুব ভাল কৰিছিলে আকৌ এবাৰ মাতি নি চবকে একেলগতে বহুৱাই একদম এবাৰ চুক্তি কৰাই লৈ যিজনেই গণ্ডগোল কৰিব তেওঁকে কংগ্ৰেছৰ পৰা খেদিম বুলি ক'লেহে কংগ্ৰেছ দলটো আগুৱাই যাব পাৰিব নহ'লে সদায় এনেকৈ একাংশই বিজেপিৰ এজেণ্ট ৰূপে কাম কৰি এই ইউনিটিটো সদায় ভাঙি থাকে শেষত এটা প্ৰশ্ন যিহেতু ৱাক অফ আইন ইতিমধ্যে বলবৎ হৈছে আৰু লগে লগে সংখ্যালঘু ৰাইজ কিন্তু ডাঙৰ খাই উঠিছে আন্দোলন কৰিছে ৰাইজৰ দলৰ স্থিতি কি ৰাইজৰ দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাক অফ আইন আগৰ নিচিনা হ'ব লাগে এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত এইটো সংবিধান বিৰোধী সিদ্ধান্ত গতিকে ৱাক অফ আইন সংশোধনীটো বাতিল কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব লাগে আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক সংখ্যালঘুৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই সংখ্যালঘু সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক সকীয়াই দিছোঁ বিধানসভা নিৰ্বাচনত বিজেপি আৰু AIDF দলক দুটা সাম্প্ৰদায়িক দলক পৰাজিত কৰিবৰ কাৰণে ৰাইজৰ দলে 26 অক্টোবৰ 2024 তাৰিখৰ পৰা আমি নীতি গণসমাৱেশ আৰু যোগদান কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰে অংশ হিচাপে 2026 চনত যাতে বিজেপিক হৰুৱাব পাৰোঁ আৰু AIDFক হৰুৱাব পাৰোঁ দুটা সাম্প্ৰদায়িক দলক যাতে বিদায় দিব পাৰোঁ তাৰে কাৰণে আমি আজি পিয়াজপাৰা অঞ্চলত পিয়াজবাৰী অঞ্চলত আমি পিয়াজবাৰী অঞ্চলত ধুবুৰী জিলাৰ পিয়াজবাৰী অঞ্চলত এক সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আমি সকলো ৰাইজে আজি শপত লৈছোঁ যে 2026 চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা সাম্প্ৰদায়িক দলক আমি ঘূৰাই দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম সেই সিদ্ধান্ত আজি গ্ৰহণ কৰিছে আৰু সেইকাৰণে বহুতে মোক কৈছে যে তুমি মুছলমান এলেকালৈ কিয় ইমানকৈ আহিছা মই মুছলমান এলেকালৈ এইকাৰণে আহিছোঁ যে মুছলমান এলেকাত যদি মুছলমান মানুহে এই ইংগিত নিদিয়ে যে এইবাৰ আমি AIDFক বিদায় দিম তেতিয়াহ'লে উজনি অসমত আকৌ বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতাবাদ কৰিব সেইকাৰণে নামনি অসমৰ মুছলমান মানুহে যে এইবাৰ AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছে সেই কথাটো উজনিৰ ৰাইজক জনাবৰ কাৰণে মই মাজে মাজে নামনি অসমলৈ আহি আছোঁ আৰু নামনি অসমৰ মুছলমান ৰাইজে মোক স্পষ্টকৈ কৈছে যে AIDFক আমি কোনোপধ্যে এইবাৰ ভোট নিদিওঁ AIDF এইবাৰ অসমত নীল মাৰিব বুলি মোক মানুহে কৈছে গতিকে মই উজনিৰ ৰাইজক ক'ব খুজিছোঁ উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব কৈছে আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপিক বিদায় দিব লাগে তেতিয়াহে আমাৰ দেশখনত মূল্যবৃদ্ধি আমি হ্ৰাস কৰিব পাৰিম তেতিয়াহে আমি সকলো মানুহে শান্তিৰে থাকিব পাৰিম তেতিয়াহে আমাৰ দেশৰ সম্পদ বিক্ৰী নাইকিয়া হ'ব তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সভ্যতাৰী স্বৈৰতান্ত্ৰিক হিটলাৰী বাক স্বাধীনতা হৰণ কৰি দিয়া মানুহৰ কণ্ঠৰুদ্ধ কৰি দিয়া এজন মুখ্যমন্ত্ৰী যি নিজকে ৰজা বুলি ভাবে তেওঁক আমি শাসনৰ ৰাখিব পাৰিম সেইকাৰণে মই এনেকৈ এই গণসমাৱেশবিলাক অনুষ্ঠিত কৰি অসমত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো বিৰোধী দলক একলগ কৰোঁ কংগ্ৰেছ ৰাইজৰ দল আপোনাৰ AJP CPI CPM CPIM সকলো বিৰোধী দলক একলগ কৰি এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিব